অসম চৰকাৰে ৰুজু কৰা কথাটো অসম চৰকাৰে ভবা নাই নিজাববকৈ কৰাৰ কথাটো নহয় কিয় কাৰণে তেওঁ যিকেইটা শব্দ কৈছে সেই শব্দকেইটাত কেছটো ৰেজিষ্টাৰ কৰিলে তেওঁ বেল পাই যাব গতিকে তেওঁক হিৰো কৰা হ'ব গতিকে আজি যদি মই ৰেজিষ্টাৰ কৰোঁ কালি হাইকোৰ্টে তেওঁক বেল এটা দি দিব তাৰপিছত আপোনালোকে নিউজ এটা লিখিব অসম চৰকাৰৰ মুখ ঠেকেচা বুলি সেইকাৰণে মই আপোনালোকক সুযোগ দিব খোজা নাই কাৰণ আমাৰ ইয়াত আমাৰ দুৰ্ভাগ্যবশতঃ আমাৰে সাংবাদিকবিলাকেতো ডাঙৰকৈ লিখিব নহয় অসম চৰকাৰৰ মুখ ঠেকেচা বুলি হয় নহয় কাৰণ আপোনালোকৰ ইণ্টেনশ্যনটোতো সদায় পজিটিভ নাথাকে আপোনালোকৰ লগত ডিল কৰি কৰি ময়ো শিকিলোঁ নহয় বহুতখিনি আপোনালোকে যদি সাধাৰণ আৰু খুব ভাল ভাবি কথা পাতে তেতিয়াতো চব ভালেই কিন্তু ভিতৰত উদ্দেশ্য এটা থাকে আৰু তাক লগে লগে মই বুজি পাওঁ নহয় সেইকাৰণে আপুনি দুবাৰ এইটো কথা কওঁতেই মই গম পাইছোঁ যে এইটো হেডলাইন কৰিব খুজি আছে গতিকে এইটো সুযোগ মই দিব খোজা নাই কিন্তু আমাৰ বিজেপিৰ কৰ্মী আছে আছু আছে বিভিন্ন দল সংগঠন আছে তেওঁলোকে ৰেজিষ্টাৰ কৰি কেছ কৰিলে আমি ৰেজিষ্টাৰ কৰিম যদি কোনোবা এগৰাকী মানুহে কয় যে মানৱীয়তাৰ খাতিৰত অমুকক আনক তাৰ বিপৰীতে কোনো ছেকশ্যনে নাই IPCত ল'বৰ কাৰণে গতিকে আমি চব কথা এখন চৰকাৰে চব ভাবি চিন্তি কৰে আৰু কৰাৰ কাৰণে আজিলৈকে আমি ছাকচেছ হৈ আছোঁ নহ'লে 1,29,000 বিঘা মাটিটো আমি খালী কৰিব নোৱাৰিলোহেঁতেন অসম চৰকাৰে ৰুজু কৰা কথাটো অসম চৰকাৰে ভবা নাই নিজাববকৈ কৰাৰ কথাটো নহয় কিয় কাৰণে তেওঁ যিকেইটা শব্দ কৈছে সেই শব্দকেইটাত কেছটো ৰেজিষ্টাৰ কৰিলে তেওঁ বেল পাই যাব গতিকে তেওঁক হিৰো কৰা হ'ব গতিকে আজি যদি মই ৰেজিষ্টাৰ কৰোঁ কালি হাইকোৰ্টে তেওঁক বেল এটা দি দিব তাৰপিছত আপোনালোকে নিউজ এটা লিখিব অসম চৰকাৰৰ মুখ ঠেকেচা বুলি সেইকাৰণে মই আপোনালোকক সুযোগ দিব খোজা নাই